নমস্কাৰ বন্ধু বান্ধৱীসকল আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে এখন গুৰুত্বপূৰ্ণ জাননী সেকেন্ড ফোৰ্থ সিক্স সেমিষ্টাৰৰ এক্সামিনেশ্যন আৰু লগতে নতুন এডমিশ্যন সম্পৰ্কীয় কথাসমূহ এই জাননীখনত উল্লেখ কৰা হৈছে যেহেতু বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীৰ আতংক তাৰ পৰিপ্ৰেক্ষিতত লকডাউন চলি আছে আৰু তাৰ বাবে ক্লাছসমূহ ঠিকমতে হ'ব পৰা নাই সেইবাবে আহি থকা পৰীক্ষাসমূহ সময়মতে হ'বনে বা নতুন এডমিশ্যন কেনে ধৰণৰ হ'ব ইত্যাদি বিভিন্ন কথা নোটিফিকেশ্যনখনত উল্লেখ কৰা হৈছে সো দেৰি নকৰাকৈ মই নোটিফিকেশ্যনখন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ এইখন সেই নোটিফিকেশ্যনখন আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাই যাব ডাউনলোড কৰি ল'ব পাৰিব পিডিএফখন সো ইয়াতে উল্লেখ কৰিছে দিছ ইজ নটিফাইড ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট ইন অৰ্ডাৰ টু মেইনটেইন একাডেমিক প্ৰগ্ৰাম constancy in Guwahati University and to migrate laws due to the situation arising out of COVID-19. The following steps are being taken in respect of the academic calendar for the university classes and its affiliated colleges, institutions, etc. অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ সকলো শিক্ষানুষ্ঠানৰ বাবে তলৰ নিয়মসমূহ প্ৰস্তুত কৰা হৈছে ইয়াৰে কি উল্লেখ কৰিছে for UG courses অৰ্থাৎ আন্ডাৰগ্ৰেজুৱেট বা স্নাতক কোৰ্ছসমূহৰ বাবে A number of the admission to degree courses to be completed by 15 July 2020 subject to declaration of class 12 result on time. দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট সময়মতে ঘোষণা হ'লে 15 জুলাই 2020 ভিতৰত ডিগ্ৰী কোৰ্ছসমূহৰ এডমিশ্যন কমপ্লিট হৈ যাব বি নম্বৰত লিখিছে সেকেন্ড ফোৰ্থ এণ্ড ছিক্স সেমিষ্টাৰ ইউজি এক্সামিনেশ্যন টু বি হেল্ড সাইমালটেনিয়াছলি in the month of July 2020 as it is linked with new admission at higher levels. ইউজি এক্সামিনেশ্যনসমূহ স্নাতক দ্বিতীয় চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাসমূহ জুলাই 2020ৰ ভিতৰতেই কমপ্লিট কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে সি নম্বৰত সকলো ইণ্টাৰনেল এক্সামিনেশ্যন যিসমূহ ইউজি কোৰ্ছৰ আছিল সেইসমূহ এছাইনমেণ্ট বেছড হ'ব বা হোম এছাইনমেণ্ট বেছড হ'ব ডি নম্বৰত যিসমূহ ছাত্ৰ ছাত্ৰীৰ ফিজিকেল বেছড বা লেব বেছড বা ফিল্ড ৱৰ্ক থাকে তেওঁলোকৰ এক্টিভিটিসমূহ লাইব্ৰেৰী বা ই লাইব্ৰেৰী বেছড প্ৰজেক্ট ৱৰ্ক সাবমিট কৰিব পাৰিব অনগোয়িং সেমিষ্টাৰৰ বাবে এতিয়া আহিল পিজি কোৰ্ছসমূহৰ কথা অৰ্থাৎ স্নাতকোত্তৰ কোৰ্ছসমূহৰ কথা সো সকলো এক্সামিনেশ্যন পিজি কোৰ্ছৰ 15 আগষ্টৰ ভিতৰত কমপ্লিট হ'ব বি নম্বৰত লিখিছে ইণ্টাৰনেল এক্সামিনেশ্যন যিসমূহ বাকি আছে সেইসমূহ এছাইনমেণ্ট বেছড বা হোম এছাইনমেণ্ট বেছড হ'ব সি নম্বৰত পিজি এন্ট্ৰেন্স এক্সামিনেশ্যন for the session 2020-21 to be held depending on completion of examination as maintained in point 1b above but before 15 September 2020 যেহেতু স্নাতকোত্তৰৰ এডমিশ্যনসমূহ স্নাতকৰ পৰীক্ষা বা তাৰ ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰিব গতিকে ইয়াৰে বি নম্বৰ যেটো লিখিছে যে জুলাই 2020ৰ ভিতৰত যদি স্নাতকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হয় সেই হিচাপত 15 ছেপ্টেম্বৰ 2020ৰ ভিতৰত এডমিশ্যন কমপ্লিট কৰাৰ কথা ভাবিছে স্নাতকোত্তৰৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট কোৰ্ছসমূহৰ নিউ একাডেমিক সেশন আৰম্ভ হ'ব 15 ছেপ্টেম্বৰ 2020ৰ পৰা ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰ পিজি ক্লাছ 18 ডিসেম্বৰলৈকে চলিব স্টাডি লিভ ফৰ ফাৰ্ষ্ট এণ্ড থাৰ্ড সেমিষ্টাৰ ষ্টুডেণ্টছ উইল বি ফ্ৰম ডিসেম্বৰ 19 টু 27 অৰ্থাৎ স্টাডি লিভ পাব ডিসেম্বৰৰ 19 তাৰিখৰ পৰা 27 তাৰিখ 2020 চনৰ এইখিনি পিজি কোৰ্ছৰ বাবে ইয়াতে জি নম্বৰত লিখিছে এক্সামিনেশ্যন for first and third semester PG classes for new academic session will be held from December 28 and to be completed by January 2021 অৰ্থাৎ প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষা আৰম্ভ হ'ব 28 ডিসেম্বৰ 2020ৰ পৰা আৰু জানুৱাৰী 2021ৰ ভিতৰত কমপ্লিট কৰিব লাগিব পিজি কোৰ্ছৰ এইচ নম্বৰত লিখিছে সেকেন্ড আৰু ফৰ্থ সেমিষ্টাৰ পিজি ক্লাছ আৰম্ভ হ'ব জানুৱাৰী 2021ৰ পৰা আৰু একে ধৰণে ইয়াতো যিসমূহ শিক্ষাৰ্থীৰ ফিজিকেল বেছড বা লেব বেছড বা ফিল্ড ৱৰ্ক বেছড এক্টিভিটি থাকে তেওঁলোকে ই লাইব্ৰেৰী বা লাইব্ৰেৰী বেছড প্ৰজেক্ট ৱৰ্ক সাবমিট কৰিব পাৰিব 3 নম্বৰত বিএড এক্সামিনেশ্যন ফ্ৰম লাষ্ট উইক অফ জুলাই 2020 জুলাইৰ শেষ সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব বিএড এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত সকলো এলএলবি এক্সামিনেশ্যন ইউজি এক্সামিনেশ্যনৰ ৰুল মতে হ'ব ওপৰত উল্লেখ কৰা আছে একেদৰে সকলো এমএড এক্সামিনেশ্যন পিজি এক্সামিনেশ্যনৰ ৰুল মতে হ'ব ওপৰত উল্লেখ কৰা আছে লগতে আৰু এটা কথা তলৰ পিনে উল্লেখ কৰিছে যিকোনো পৰিস্থিতি সাপেক্ষে এই শিডিউলখন কিন্তু হালসলনি কৰা হ'ব পাৰে এইটো কথাও ইয়াতে উল্লেখ কৰা আছে আৰু লগতে যিসমূহ এক্সামিনেশ্যনৰ কথা এই নোটিফিকেশ্যনখনত উল্লেখ কৰা নাই সেই সমূহৰ বিষয়ে পৰৱৰ্তী সময়ত আৰু নতুন নোটিফিকেশ্যন এখন ওলাব সো এয়া শেহতীয়া ইনফৰমেশ্যন এখন জাৰি কৰা হৈছে আজিৰ ডেটত অৰ্থাৎ 28/4/2020 তাৰিখে ৰেজিষ্ট্ৰাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে জাৰি কৰিছে আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এই পিডিএফ ফাইলটোৰ লিংক পাই যাব অফিচিয়েল কপি হয় সো শেহতীয়া ইনফৰমেশ্যন এইখিনিয়ে
ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ সঁহাৰিৰ যথেষ্ট প্ৰয়োজন আৰু যদি সেই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লেটেষ্ট আপডেটৰ বাবে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ